জয় শ্রীরাম। আমি আগৰ ভিডিঅ'টোত নাৰদে তেওঁৰ দেউতাক ব্ৰহ্মাৰ ওচৰলৈ গৈছে আৰু গৈ গলকত নাৰদে কি দেখিলে, প্ৰভু কি ৰূপত আছে, সেই ৰূপটোৰ বৰ্ণনাটো দেউতাকৰ ওচৰত কৰিছে, অৰ্থাৎ পিতা ব্ৰহ্মাৰ ওচৰত তেওঁ কৈছে, এ শুনা পিতা সৃষ্টিকৰ্তা বহুৰ অৱচন, গলকতে গিয়াইছিনো এখনে আমি, গলকতে দেখিলাম অপূৰ্ব জগন্নাথ, পূৰ্বতে ছিলেন প্ৰভু অকল নাৰায়ণ, এনে দৈলা প্ৰভু চাৰিটি আকাৰ, ইহাৰ কাৰণ পিতা জানিতে নাপাৰি। আৰু কোৱাৰ পিছত ব্ৰহ্মাই নাৰদক কৈছে, ব্ৰহ্মা বোলে শুনা নাৰদ মহুৰ বচন, গত ভৱিষ্যৰ কথা জানে ভোলানাথে, যে মইতো নাজানো তেওঁ কিয় এনেকুৱা ৰূপত আছে বা এই ৰূপটো তেওঁ কিয় ধাৰণ কৰিছে, এই সম্পৰ্কে জানিব দেৱাদিদেৱ মহাদেৱে গম পাব। আৰু সেই বুলি কৈ ব্ৰহ্মা আৰু নাৰদ শিৱৰ ওচৰলৈ তেওঁলোকে যাত্ৰা কৰিব। এক বুলি পিতা পুত্ৰ কৰিলা গমন, উপনীত হৈলা যথা কৈলাসগিৰি বৰ। আৰু শিৱৰ ওচৰত যেতিয়া তেওঁলোক দুয়োজনে গৈ থাকোতে সেই সময়তে শিৱৰ ওচৰত দুৰ্গা বহি আছে। এই সময়তে দুৰ্গা শিৱৰ সংগীতে বকিয়া আছে ন শিৱ দুৰ্গাৰ সংগীতে। আৰু বহুত দূৰত ব্ৰহ্মা নাৰদক দেখি দুৰ্গাই শিৱক কৈছে যে, স্বামী ব্ৰহ্মা নাৰদ আহি আছে আমাৰ ওচৰলৈ, কি কাৰণ? তেতিয়া শিৱে হাঁহি কৈছে যে কি কাৰণত আহিছে সেইটো গম পাবা, আহিবলৈ দিয়াচোন, আহিলে গম পাবা।